সঁচাকৈ এইটো বৰ টেনশ্যনৰ বিষয় হৈছে। কিন্তু মই ইমানেই লুকাম ভাবিলোঁ আৰু কিবা কিবি ছটিয়াই পেলাই বিৰাটো খেদাইছিলোঁ, কিন্তু নাই যোৱা বুলিতো মই জনা নাছিলোঁ। আগৰ হোষ্টেলৰ ল'ৰাখিনিয়েতো গুচিয়ে গ'ল, এইকেইটা পাইছিলোঁ আকৌ ভাড়া হিচাপে, এইকেইটাও এনেকুৱা হৈছে। কি যে হ'ব, বৰ টেনশ্যনত ভুগিছোঁ। আৰু সঁচাকৈ যদি সিহঁতকেইটাই ক'ৰবাত কৈ দিয়ে, পেপাৰত যদি মোৰ হোষ্টেলৰ নামটো আহি যায়, আমাৰ হোষ্টেলৰ নামতো বদনাম হৈ যাব। বৰ বেয়া জেগাত ফচিলোঁ। কিয় যে মেলি দিলে আমাৰ ঘৰত, এই হিংসাবোৰৰ কাৰণে মানুহে যে কি হ'বগৈ নহয় ধৰিবই নোৱাৰোঁ। নাই এই শুই থকাই ভাল হ'ব। বেছি টেনশ্যন ল'লে আকৌ মোৰ হাই প্ৰেছাৰ উকালে মানে হ'ল আৰু। তয়ে তো মোৰ আছলি চিকাৰ। মোক এৰি দে, ভূত ভূত, অ' খেপ, মোক বচাই ল, ভূত। মোৰ মালিকে মোক সদায় পঠাই থাকে তহঁতৰ ঘৰৰ ল'ৰাবিলাকক খেদাবৰ কাৰণে। তই আকৌ ল'ৰা লৈ আহিলি, তই সেইকাৰণে শাস্তি পাবি। মোক এৰি দে, মোক ডিঙিটো মোক খাপা নাই, এৰি দে, খেপ। আপুনি কিয় এনেকৈ কান্দি আছে আৰু কিবা ইমান বেকাকৈ পৰি আছে যে? খেপ, তহঁতি পালিহি। মোক যিহে অৱস্থা কৰিছিল কলা বিৰাটোৱে, একেবাৰে গাৰ ওপৰত উঠি পেলাই এনেকুৱা ঘুচিয়াইছে আৰু ডিঙি চেপা দি থৈ দিছিলে। তহঁতি নহা হলে আজি যে মই মৰিয়ে থাকিলোহেঁতেন। নহ'ব বুজিছ খেপ, ভাবিছিলো এদিন দুদিনমান সময় লওঁ, কিন্তু নহ'ব। তহঁতি মিলি কিবা এটা কৰ, মই একো কৰিব নোৱাৰো। মই যদি পোনপটীয়াকৈ যদি ডাইৰেক্ট ক'বলৈ যাওঁ বেলেগ মানুহক এনেকৈ হোষ্টেলত ভূত ওলাইছে বুলি, তেন্তে মানুহ কেতিয়াও নাহিব আৰু মোৰ বদনাম হৈ যাব। কি বিৰাটোৱে আহি আপোনাক এটেক কৰিছে? অ' মাই গড, অ' খেপ, আমি নিজৰ ৰুমটোলৈ কিন্তু কেতিয়াও যাব নোৱাৰিম। আমি য'তে থাকিম একেলগে থাকিব লাগিব। এইটো দেখোন বৰ খাতৰা হয়। বুজি পাইছোঁ, কথা গম্ভীৰ গহীনে আৰু। এতিয়া উপায় নাই, ৰাতিপুৱালৈ অকণমান কিবা এটা ভাবিবলৈ পাৰিম, কিন্তু ৰাতি যে ক'লৈকো যাবই নোৱাৰি। কি কৰিম কচোন, ক'লৈ যাওঁ, কি বাট উলিয়াওঁ, একদম ধৰিব পৰা নাই। নহয় খেপ, ৰাতিপুৱালৈ বুলি নহয়, ৰাতিপুৱালৈ আমি জীয়াই থাকিব লাগিব নহয়। ৰাতিৰ ভিতৰতে যদি গোটেইখিনিকে মাৰি পেলাই কি কৰিবি তই? কোনে কাৰ ৰিক্স ল'ব কচোন? নাই তই এতিয়াই বল, যেনেকৈ হ'লেও কিবা এটা বাট উলিয়াবই লাগিব। ছাৰ বলক তেন্তে আমাৰ লগত যাওঁ। আপোনাক এনেকৈ অকলে কেতিয়াও এৰি থৈ যাবলৈ নোৱাৰোঁ। আৰু য'তেই যাম গোটেইকেইটা একেলগেই যাম, বিশেষকৈ এই ৰাতিকাল। সূৰ্যৰ পোহৰত বাৰু নেগেটিভ এনাৰ্জি পটককৈ নাহে, কিন্তু এই আন্ধাৰখনত কেতিয়াও আমি অকলশৰীয়া হ'ব নোৱাৰোঁ। এতিয়া য'তেই যাম লগত থাকিবই লাগিব। উঠক বলক, সাহস গোটাবই লাগিব। ঐ খেপ, কি টাইপ কৰি আছো মোবাইলতে ৰাতিখন? মইতো প্ৰব্লেমৰ চলিউশ্যন বিচাৰিবলৈ দিছোঁ। ক'ত কেনেকৈ কি কৰিলে বিৰাটো আমি খেদিবলৈ পাৰিম সেইটো চিন্তা কৰা আগতে। নহয় ছাৰ, মই লগৰবিলাকৰ লগতে মেছেজে কৰি আছিলোঁ, কিজানিবা কাৰোবাৰ কিবা ঠিকনা আছে নেকি বেজ বেজালি কৰা। মোৰতো তেনেকৈ চিনাকি নাই। এজনে চিনাকি আছিলে, টাকুলা বাবা, কিন্তু তেওঁ ক'ত বা আছে। বহু বছৰ ধৰি তেওঁৰ লগত কোনো কণ্টেক্টে নোহোৱা হ'ল মোৰ। ঐ শিপ, তেতিয়াহ'লে তই টাকুলা বাবাকে আহ্বান নকৰ কিয়? টাকুলা বাবাক যদি তই মনত পেলাবলৈ পাৰ, তেওঁ যদি সঁচাকৈ তই যদি তেওঁৰ প্ৰিয় আছিলি, তেন্তে তোৰ কথা নিশ্চয় তেওঁ শুনিব, তেওঁ গম পাবই। খেপ, কোন সেই টাকুলা বাবাজন? সঁচাকৈ যদি তেওঁ সমস্যাৰ সমাধান দিবলৈ পাৰে, তেন্তে মই যিমান পইচা হ'লেও দিবলৈ ৰেডি আছোঁ। মাত্ৰ মোক সমাধান লাগে। সেই বিৰাটোক খেদাব পাৰিলে বুলি মোৰ কাম চেটেল। অঁ ছাৰ, টাকুলা বাবা বহুত ভাল হয়। আমাক বহু বিপদৰ পৰা তেওঁ আমাক ৰক্ষা কৰিছে। ঐ খেপ, মাত না তই, মাতচোন মাত, টাকুলা বাবাক মাত। তই আহ্বান কৰিলে তেওঁ নিশ্চয় আহিব, তোৰ কথা চব শুনে। খেপ, দেৰি নকৰ তেতিয়াহ'লে, এতিয়াই মাত। হে টাকুলা বাবা, তুমি য'তেই আছা মোক দেখা দিয়া। মই বৰ বিপদত পৰিছোঁ, তোমাৰ সহায়ৰ প্ৰয়োজন। হে টাকুলা বাবা দেখা দিয়া, হে টাকুলা বাবা দেখা দিয়া। টাকুলা বাবা আপুনি ক'ত আছিলে? কালি ৰাতি 12 বজাৰ পিছৰ পৰাই আপোনাক আহ্বান কৰি আপোনাক এতিয়া দেখা পাইছোঁ। আপোনাক যে পালোঁ সেয়াই মোৰ কাৰণে বহুত। কিন্তু আপুনি কিয় নাহিল বাৰু ৰাতি? আমি বৰ বিপদত পৰিছিলোঁ। গোটেইকেইজনে একেলগে এনেকৈ ঘূৰি ফুৰিছোঁ। এতিয়াতো ৰাতিপুৱাই হৈ গ'ল। শিপ মইনা, এইটো কথা নহয়। তুমি মোৰ লগত বহুত দিন সম্পৰ্কত নাছিলা, সেইকাৰণে তুমি আহ্বান কৰোঁতেও মোৰ অকণমান সময় লাগিল। কিন্তু এতিয়া আহিলোঁ নহয়। কোৱা কি সমস্যা হৈছে? তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ মুখকেইখন দেখিয়ে মই ধৰিবলৈ পাৰিছোঁ তোমালোকে বহুত ভয় খাই আছা। টাকুলা বাবা, এয়া হৈছে আমাৰ হোষ্টেলৰ ছাৰ। এওঁলোকৰ ঘৰত এটা বিৰা সোমাই আছে আৰু সেই বিৰাটোৱে বহুত দিগদাৰ দি আছে। এতিয়া মই কি কৰোঁ একেবাৰে ধৰিবলৈ পৰা নাই। আৰু আচলতে এবাৰ তেওঁ খেদিবলৈ চেষ্টা কৰিছিল, কিন্তু বাৰে বাৰে ঘূৰি আহে দেখোন। ওচৰৰ মানুহবিলাকে হিংসাতে এইবিলাক কৰি দিছে, কোনোবাই মেলি দিছে। এতিয়া খেদাবৰ বাবে আমি কোনো উপায় পোৱা নাই। সেইবাবেহে মই আপোনাক আহ্বান কৰিছোঁ। মই গোন্ধটোতে সকলো ধৰিবলৈ পাৰিছোঁ। ব'ল মোক দেখাবি। কিন্তু মেইন কামভাগ মই ৰাতিহে কৰিবলৈ পাৰিম, কাৰণ জানো নহয় এইবিলাক বস্তু ৰাতি বেছিকৈ জাগ্ৰত হয় দিনতকৈ। কাৰণ দিনততো সূৰ্য পোহৰ থাকে, সিহঁতে সেইকাৰণে আমাৰ লগত মোকাবিলা কৰিব নোৱাৰে। গতিকে মই ৰাতিয়ে যাম। ব'ল এতিয়া ৰাস্তাটো দেখাই দিবি, তাৰ পাছতহে মই বাকীবোৰ সিদ্ধান্ত ল'বলৈ পাৰিম। মই চব বুজিছোঁ মই। এই গোন্ধবিলাক পোৱাৰ পাছতেই মই সকলো বুজিছোঁ। ইয়াত সঁচাকৈয়ে বিৰা ভূত আছে, এটা সৰু বিৰা। তহঁতৰ ওচৰৰ মানুহে ইয়াত মেলি দিছে।
মই সেইটো এতিয়া খেদাব লাগিব উচিত সময়ত, নহ'লে কিন্তু আৰু ঘমঘণ্ট লগাই দিব। ছাৰ যি হ'লেও কৰক, মুঠতে অতি শীঘ্ৰে আমি বিৰাটোক খেদাবই লাগিব, নহ'লে আমাৰো অৱস্থা বেয়া হৈ গৈছে আৰু ছাৰৰ অৱস্থাটো আমাতকৈও বেয়া। আমিতো কাইলৈ পৰহিলৈ যামগৈ, কিন্তু ছাৰৰ কি হ'ব? আৰু নিউজত বহুত বেয়া বেয়াকৈ বদনাম ওলাব। সেইকাৰণে তাৰ আগতে আপুনি ভালদৰে সহায় কৰক। এই ৰাতি মই এখন যজ্ঞৰ আয়োজন কৰিম। তহঁতি সকলো বস্তু মোক যা যোগাৰ কৰি দিবি। সেই যজ্ঞখন কৰাৰ সময়তে বিৰাটোৱে মোৰ ওচৰলৈ আহিবই লাগিব। তাৰপিছত তাক মই কৈদ কৰি লৈ যাম। ব'ল খেপ, আমি বস্তুবোৰ যা যোগাৰ কৰি দিওঁগৈ। কিবা কিবি লাগিব নহয় বস্তু, আকৌ চাকি ধূপ খৰি। যজ্ঞৰ বস্তু কিন্তু ৰেডি কৰিব লাগিবই। মই বাৰু এটা পঠাই দিছোঁ, কিন্তু আৰু কি কিবা লাগে সেইটো ডাঙৰ কথা হৈ পৰিছে নহয়। এই সন্তুষ্ট কৰিব পৰাৰ ওপৰতে কথা ৰ'বা বাজিজনক। আৰু ভাল যে খেপৰে পালে, নহ'লে যে মোৰ কি হ'লহেঁতেন দেই, ঠিকনাই নাই। সোনকালে আৰম্ভ কৰিলে বুলি আৰু চিন্তা নাই আৰু দেই, বহুত টেনশ্যন হৈ আছে। তই মোক খেদাৰ লাভে নাইছ। তোক আজি সদায় নিদিওঁ, তোক আজি মই মাৰিয়ে থৈ যাম আৰু মাৰি পেলাম। তোক আজি মই খাই পেলাম। মোৰ লগত পাংগা ল'বলৈ আহ, মোৰ লগত। মোক চিনি পোৱা নাই মই কোন হয়? অ' খেপ কি জুৰি, তাক ওলাব বাৰু, বচাওক মোক। আৰে ছাৰ উঠক, কি হ'ল আপোনাৰ এইবোৰ? নকবি হয়, এনেকুৱা অৱস্থা কৰিলে হয় বিৰাটে। এই যজ্ঞখন পাতিব লৈছো বুলি গম পোৱাতে একেবাৰে ডিঙি চেপা দিছে, সি পাছফালৰ পৰা আকৌ উঠি লৈছে, পেটতো ভুকুৱাইছে মোক। এনেকুৱা বিষালেও আজি মোৰ জীৱ উৰি গৈছিলে। তহঁত নাহা হ'লে যে মই মৰিলোহেঁতেন। বলক আপুনি ৰেষ্ট ল'ব। খেপহাতীতে নাহে নহয়। খেপ আৰু সেইফালে ফেডেলাহঁতে গোটেই যজ্ঞৰ বজাৰবিলাক কৰি আছে। যিয়ে নহওক ৰক্ষা, এইবাৰ যজ্ঞখন যে আয়োজন কৰিবলৈ পৰা হ'ল। এতিয়া গোটেইখিনি আছোঁ যেতিয়া ভূতটোৱে পটককৈ আহি পেলাই কাকো এটেক কৰিব নোৱাৰে, বিশেষকৈ ছাৰক। ওম ক্লীম ক্লাম ক্লুম হুম হ্ৰাম চামুণ্ডাই বিচ্চে। ওম ক্লীম ক্লুম ক্লাম ক্লুম চামুণ্ডাই বিচ্চে। ঠাকুলা বাবা, এই সঁচাকৈ যাবনে বাৰু বিৰাটো? মোৰ হ'লে বৰ ভয় লাগিছে। সোনকালে গুচি গ'লে হয় আৰু দেই। মোক যে য'তেই পায় তাতেই এটেক কৰে। যজ্ঞ পাতিছোঁ বুলি গম পোৱাৰ পাছতো মই সেই বাৰান্দাত ৰৈ আছিলোঁ। বৰ বেলেগকৈ দিলে আকৌ দেই। কৰিডৰটো ধৰিব লৈছে আৰু বাৰান্দাটো একেলগে। মোক মোৰ কাম কৰিবলৈ দিয়া। যজ্ঞ কৰিছোঁহে, মন্ত্ৰ গোটেই মই উচ্চাৰণ কৰিব লাগিব। মন্ত্ৰ উচ্চাৰণ কৰিলেহে কামত দিব। মনে মনে থাকক ছাৰ, টাকুলা বাবাই চব খেদাবলৈ পাৰে। আগৰ এক্সপিৰিয়েঞ্চ আছে মোৰ। আপুনি মনে মনে থাকক, দিয়ক নিজৰ কাম কৰিবলৈ দিয়ক। ওম হ্ৰাম হ্ৰীম হুম হ্ৰাম হ্ৰোম চামুণ্ডাই বিচ্চে। ওম হ্ৰাম হ্ৰীম হ্ৰোম ক্ৰীম ক্ৰোম চামুণ্ডাই বিচ্চে। মোক কোনে মন্ত্ৰ কৰিছে? কোনে মোক আনিছ? কিয় যজ্ঞ কৰিছ? এৰি দে মোক, এৰি দে। কিয় যজ্ঞৰ জুইত মোক পুৰি পেলাইছ? এৰি দে। আৰু মছলা, কি কাৰণে লোকক অশান্তি কৰিবলৈ আহিছ? বেয়া কাম কৰাৰ বেয়া পৰিণতি। ঠাকুলা বাবা পঠাই দিওঁ দিয়া সোনকালে, মই নোৱাৰিছোঁ হ'লে, মোৰ বৰ ভয় লাগে। অ' মাই গড, বৰ বেলেগ দেখোন। চিন্তা কৰিব নালাগে, ইয়াক মই মোৰ টেকেলিটোত কৈদ কৰি ল'ম এতিয়া। পালে মছলা, খুব দিগদাৰ দিবলৈ আহিছিলে, এতিয়া পালে। এই কলহৰ ভিতৰত সোমাই গ'ল আৰু কেতিয়াও ওলাই যাবলৈ নোৱাৰে। আৰু এই কলহটো এতিয়া মই পানীত উটুৱাই দিম। বোৱতী নদীত উটুৱাই দিলে আৰু সি কেতিয়াও ঘূৰি নাহে আৰু কেতিয়াও মানুহক বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। মছলা পালে। গ'ল গ'ল, কৈ খেপ, ধন্যবাদ, গ'ল। মজা, এইবাৰ আৰু চিন্তা নাই। আপোনাৰ হোষ্টেল পুনৰ মুকলি হ'ব। থেংক ইউ টাকুলা বাবা, থেংক ইউ। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো চাই আমাৰ কেনেকুৱা পালে? পুনৰ আকৌ নতুন এপিছড লৈ আমি আকৌ আহি আছোঁ। তেতিয়ালৈকে চিয়াং কাৰ্টুনটো চাই থাকিব আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আৰু যিসকল লোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে চিয়াং কাৰ্টুনটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ আহিছোঁ, বাই বাই।